শাৰদীয় দুৰ্গা পূজাৰ সকলো মোৰ সমষ্টিবাসীৰ লগতে গোটেই অসমৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই পূজা যাতে সকলোৱে ভালদৰে উদযাপন কৰিব পাৰে, তাৰ কাৰণে যাতে সকলোৱে চৰকাৰীভাৱে যিটো নীতি নিয়ম আছে এই নীতি নিয়মটো পালন কৰি পেলাই যাতে সকলোৱে শৃংখলাবদ্ধভাৱে উদযাপন কৰিব পাৰে, তাৰ কাৰণে মই কামনা কৰোঁ। আৰু আমাৰ মাজত প্ৰেম ভাতৃত্ববোধ যাতে জগাই তোলে, সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী লোক, যিহেতু আমি ভাৰতীয় নাগৰিক, সেইকাৰণে সকলোৱে যাতে সদ্ভাৱ সকলোৰে মাজত বৰ্তাই ৰাখে, তাৰ কাৰণে মই কামনা কৰোঁ। আমি সকলোৱে সকলোক শ্ৰদ্ধা কৰিব লাগে, সকলোৱে সকলোক সন্মান দি পেলাই আমি আগুৱাই যাব লাগিব। এষাৰ কথা আমি শুনিছিলোঁ, পূজা যাৰ যাৰ উৎসৱ সবাৰ, মানে পূজা যাৰ তেওঁলোকে কৰিব, কিন্তু উৎসৱটো সকলোৰে কাৰণে। তো এই কথাটো আমি আগত ৰাখি পেলাই আমি সকলোৱে তেনেধৰণৰ চলাটো উচিত বুলি ময়ো ভাবোঁ। এইবাৰো কোকৰাঝাৰত বহুত ধুমধামেৰে দুৰ্গা পূজা উদযাপন কৰিবলৈ সকলো পূজা কমিটিয়ে ভালদৰে তেওঁলোকে কাৰ্যসূচী লৈছে, ভালদৰে তেওঁলোকে উদযাপন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। আৰু খুব ভাল খবৰ আমাৰ কাৰণে, 10 তাৰিখত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ কোকৰাঝাৰত দুৰ্গা পূজাত তেওঁ আহিব। তেওঁ যোৱা দুটা যি নিৰ্বাচন, সেই নিৰ্বাচনত আহোঁতে তেখেতে কৈ গৈছিলে, যেতিয়া মোৰ নিৰ্বাচন সেই সময়তো কৈছিলে যে মই এদিন কোকৰাঝাৰৰ দুৰ্গা পূজা চাবলৈ আহিম। তো আমি এতিয়া গম পালোঁ যে অহা 10 তাৰিখত তেখেতে আহিব। কিমান সময় কোকৰাঝাৰত থাকে সেইটো এতিয়ালৈকে আমি ক'ব পৰা নাই, কিন্তু 5টা পূজা মণ্ডপত তেখেতে সোমাব। তাৰ কাৰণে যাৱতীয় যিটো কৰণীয় সেইখিনি জিলা প্ৰশাসনৰ ফালৰ পৰা কৰি আছে। গতিকে কোকৰাঝাৰ ৰাইজে খুব আনন্দ আছে যে তেখেতে এইবাৰ কোকৰাঝাৰৰ পূজাথলী পূজা মণ্ডপ পৰিভ্ৰমণ কৰিব। আমাৰ কাৰণে এইটো ভাল এটা মেছেজ হ'ব যে অসমৰ মুখ্যমন্ত্ৰী, কোনোদিন হয়তো অহা নাছিল কোনো মুখ্যমন্ত্ৰী, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰলৈ আহি আছে, সেইটো আমাৰ কাৰণে ভাল এটা খবৰ।